মৰিয়নি বাহনী চাহ বাগিচাত উচ্ছেদৰ ঘটনা সন্দৰ্ভত বাগিচা কৰ্তৃপক্ষৰ সংবাদমেল। মৰিয়নি বাহনী চাহ বাগিচাত ঘন সিং তাঁতী নামৰ এজন শ্ৰমিকৰ আৱাসগৃহ প্ৰশাসনে উচ্ছেদ কৰাৰ পিছত বাগিচাখনত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। শ্ৰমিক ঘন সিং তাঁতী অৱসৰৰ সুদীৰ্ঘদিনৰ পাছতো চাহ বাগিচাখনৰ ভূমি এৰি নিদিয়াত বাগিচা কৰ্তৃপক্ষই ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ লগতে আৱাসগৃহটো উচ্ছেদৰ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত সংবাদমেল যোগে সদৰি কৰে বাগিচাখনৰ সঞ্চালকে। চলি আছিলে প্ৰত্যেকবাৰ হিয়াৰিং হয়, তেওঁলোকৰ উকিল আহে, আমাৰ উকিল যায় আৰু এক্সিকিউশ্যনৰ কাৰণে আল্টিমেটলি কোৰ্ট জুডিচিয়েল অফিচাৰে এক্সেছিভ ফ'ৰ্চ বিচাৰিলে both পুলিচ এণ্ড জুডিচিয়েল টু কেৰি আউট দি এক্সিকিউশ্যন। আৰু যিহেতু এইটো কোৰ্ট অৰ্ডাৰ আছিলে, এক্সিকিউশ্যনটো কৰিবই লাগিব, সেইকাৰণে 2 জুলাইত কোৰ্টৰ অৰ্ডাৰ হ'ল যে এডিশ্যনেল ফ'ৰ্চ জুডিচিয়েল অফিচাৰ ছাপ্লাই কৰিব লাগে, মানে দিব লাগে ফৰ দ্য কেছ ফ্ৰম যোৰহাট কোৰ্ট এণ্ড নেচেচাৰী ছাপৰ্ট ফ্ৰম তিতাবৰ কোৰ্ট আৰু পুলিচ ছাপৰ্ট এজ ৰিকুৱাৰ্ড। 15জন পুলিচ পাৰ্চনৰ কথা ক'লে আৰু সেই মৰ্মে SP ছাৰৰ অৰ্ডাৰত আৰু জুডিচিয়েল অফিচাৰৰ অৰ্ডাৰত গোটেইখিনি টীম আহিলে অন 3rd আৰু এভিকশ্যন প্ৰচেছটো কেৰি আউট কৰা হ'ল। ইট ৱাজ কেৰিড আউট এজ পাৰ দ্য ল, এজ পাৰ দি এক্ট, আৰু কোনো তাত ভায়লেশ্যন হোৱা নাই। এডিকুৱেট টাইম দিয়া হৈছিলে ফৰ ভেকেশ্যন অফ দ্য প্ৰপাৰ্টি। আৰু যিহেতু এটা কনষ্ট্ৰাকশ্যন পকা ঘৰ এটা তেওঁলোকে ডিউৰিং দ্য ডিউৰেশ্যন অফ দ্য কেছ বনাইছিলে, so it was a sub judice construction. So court a clear order display that it should be demolished and all other constructions within the property should be demolished. Everything was demolished. However, on humanitarian grounds and me being a believer in God, I requested the judicial party not to demolish the temple premises. এটা তেওঁ ঘৰৰ মুখত এটা মন্দিৰৰ টাইপ এটা ঘৰ এটা আছে, সেইটো আমি ডেমলিছ কৰা নাই, এতিয়াও এইটো তেনেকৈ আছে। এণ্ড demolition was done by the court. আমি অকল তাত এছিষ্টেঞ্চ দিছোঁ এজ পাৰ দ্য ল, আৰু আমাৰ তাত কোনো ভায়লেশ্যন অফ ল নাই আৰু আমি কেতিয়াও ল নিজৰ হাতত লোৱা নাই। আৰু যিখিনি বস্তু তথ্য বা যিখিনি ইনফৰ্মেশ্যন মানুহে চাৰ্কুলেট কৰিছে ইন দ্য মিডিয়া, ইট ইজ টোটেলি এগেইনষ্ট আছ আৰু ইট ইজ মিছ ইনফৰ্মেশ্যন। কাৰণ কেলৈ তেওঁলোকে ইনফৰ্মেশ্যনটো ওৱান ছাইডেড লৈছে। যোনজন মানুহ ইমান দিন আজি ঘন সিং হৈ আছিলে, এতিয়া যেতিয়া এভিকশ্যন হ'ল তেওঁ লাহেকৈ ঘন তাঁতী হৈ গ'ল। চ' দিছ ইজ এগেইন ভেৰি লাফেবল মেটাৰ যে কেনেকৈ মানুহে নিজৰ টাইটেল চেঞ্জ কৰি দিছে জাষ্ট টু গেট চিম্পেথি ফ্ৰম দ্য পিপল অফ আছাম। আৰু মই বিশ্বাস কৰোঁ যে মানুহে আমি যোনটো প্ৰচেছ ফ'ল' কৰিছোঁ সেইটো বিশ্বাস ৰাখিব, আৰু আমি যিহেতু ন্যায়িকভাৱে কামটো কৰিছোঁ সেইকাৰণে এই মিছ ইনফৰ্মেশ্যনবিলাকক যাতে ছাপৰ্ট নিদিয়ে আৰু ফ'ল' নকৰে। থেংক ইউ ছ মাছ। আজি দুই একটা কিছুমানের কথার মতো আমরা শুনলি যে ওদেরকে নোটিশ নাই জানাইখানে ঘর উচ্ছেদ করার চেষ্টা করলো, কিন্তু আজি অত যুগ কেসটা চলে থাকি তার উপরে কিছু আগে আমাদের গাড়ি এখানে যে মানুষগুলো আছে রহে ও গাড়িগুলা কি এনে আছে না সরকারে কি নোটিশ নিয়ে দিয়াকে বাকি কাম কাজ নাই করা কি ওদেরকে উচ্ছেদ করতে পারবে নাকি? নাই পারবে। তো আমাদের এটাই আহে ভুল প্রচার করাটা যেহেতু দায়িত্ব, বেয়া দায়িত্ব, আর এই ভুল প্রচারে আজি আমাদের বাগানটার বিপদ মাতে আনছে। আজি ও বাগানটা ইমান সুন্দরভাবে চলে আহে, ও বাগানটার আজি বদনাম আনছে। বদনাম আনার লগে লগে আমাদের যেগুলা মানুহ আহে, কাম কৰা মানুহ আহে, প্ৰত্যেকের মনে একটা বেয়া ভাব হয়েছে যে ওদের কারণে আমাদের আজি বিপদ আইবলগীয়া, ওদের কারণে আমার আজি বিপদ আইবলগীয়া। তো আমরা অনুরোধ জানাচ্ছি যে ভুল কোনো ধারণা প্রচার করাটা বন্ধ করব লাগে, আর যেটা সঁচা হয়েছে ও সঁচার চলে যাব লাগিব। তো আমাদের অনুরোধ বাকি যিসকলে এই নিউজের মাধ্যমে দেখছে, আমাদের একটাই অনুরোধ, ওদেরকে আমি পুনর্বার অনুরোধ জানাচ্ছি যে তোরা আছে ইয়া দেখ, কথাটা বুঝ, আমরা আহি আমাদের লোক কথা পাত, যদি কিবা ভুল আকৌ বা হেৰি হচ্ছে আমরা সলিউশন করবো। আর লোক এটাই অনুরোধ করছি যে আমাদের বাগানটার বদনাম করার চেষ্টা যাতে নাই করি। এটা একটা কানুনী কাৰ্যৰ মতে কানুনী কাৰ্য করেছে, আমাদের বাগানের লগে কোনো এটা আলোচনা নাই। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।